নমস্কাৰ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে DY24 আছাম। বিশ্ব দৰবাৰত উজলিছে বৰপেটাৰ ভাতৃভগ্নীৰ নাম। বৰপেটাৰ কাৰাটে প্ৰশিক্ষক হাসমত আলীৰ সন্তান নিচাদ আলী আৰু হানি আলীয়ে নিজৰ প্ৰতিভাৰ জ্যোতিৰে বিশ্ব দৰবাৰত নাম উজ্বলাবলৈ সক্ষম হৈছে। ৱৰ্ল্ড কাৰাটে ফেডাৰেশ্যনৰ অধীনত ২৭ নৱেম্বৰৰ পৰা ৩০ নৱেম্বৰলৈ ইজিপ্তৰ কাইৰত অনুষ্ঠিত হ'বলগীয়া ৱৰ্ল্ড ছিনিয়ৰ কাৰাটে চেম্পিয়নশ্বিপত হানি আলীয়ে ভাৰতৰ হৈ অংশগ্ৰহণ কৰিব। উল্লেখযোগ্য যে হানি আলী হৈছে অসমৰ প্ৰথমগৰাকী মহিলা খেলুৱৈ যিয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণৰ সুযোগ লাভ কৰিছে। ইয়াৰ পূৰ্বে ২০২১ চনত হাসমত আলীৰ পুত্ৰ নিচাদ আলীয়ে ৱৰ্ল্ড ছিনিয়ৰ কাৰাটে চেম্পিয়নশ্বিপত টিম কুমিতে ভাৰতৰ হৈ অংশগ্ৰহণ কৰিছিল। ককায়েকৰ পদাংক অনুসৰণ কৰি এইবেলি হানি আলীয়ে উজবেকিস্তানত অনুষ্ঠিত কোৱালিফায়াৰ খেলত জয়লাভ কৰি ৱৰ্ল্ড ছিনিয়ৰ কাৰাটে চেম্পিয়নশ্বিপত অংশগ্ৰহণ কৰিবলৈ সুযোগ লাভ কৰিছে। দুয়ো ককাই ভনী বৰ্তমান ২০২৬ চনত জাপানত অনুষ্ঠিত হ'বলগীয়া এছিয়ান গেমছৰ টপ 40 খেলুৱৈৰ তালিকাত স্থান লাভ কৰিছে। অৱশ্যে এই তালিকাৰ 40 গৰাকীৰ ভিতৰত 10 গৰাকী খেলুৱৈহে ভাৰতৰ হৈ প্ৰতিযোগিতাত অংশগ্ৰহণৰ সুযোগ লাভ কৰিব। ২০২৫ চনৰ মাৰ্চ মাহত হায়দৰাবাদত অনুষ্ঠিত ছিনিয়ৰ নেশ্যনেল কাৰাটে চেম্পিয়নশ্বিপত নিচাদ আলীয়ে ৭৫ কেজি শাখাত সোণৰ পদক লাভ আৰু হানি আলীয়ে ৬১ কেজি শাখাত লগতে আণ্ডাৰ-21 গাৰ্লছ কমিটি ৬১ কেজি শ্ৰেণীত দুটাকৈ সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছে। ২০২৫ চনৰ জুলাই মাহত শ্ৰীলংকাত অনুষ্ঠিত চাউথ এছিয়ান কাৰাটে চেম্পিয়নশ্বিপত হানি আলীয়ে দুটাকৈ সোণৰ পদক আৰু এটা ৰূপৰ পদক আৰু নিচাদ আলীয়ে এটা সোণৰ পদক লাভ কৰিবলৈ সক্ষম হয়। বৰপেটাৰ এই ভাতৃভগ্নীয়ে কাৰাটেৰ ক্ষেত্ৰত নিজৰ নিষ্ঠা, পৰিশ্ৰম আৰু প্ৰতিভাৰ বলত অসমৰ নাম বিশ্ব স্তৰত উজ্বলাবলৈ সক্ষম হৈছে। মই ফাৰ্ষ্ট অফ অল থেংক ইউ ক'ব বিচাৰিছোঁ আমাৰ কিয় প্ৰেচিডেণ্ট হাঞ্চি ভৰত শৰ্মা ছাৰ, কিয় জেনেৰেল ছেক্ৰেটাৰী সঞ্জীৱ জাংৰা ছাৰ আৰু কিয় ট্ৰেজাৰাৰ মুতুম বমকিং ছাৰ আৰু উকা জেনেৰেল ছেক্ৰেটাৰী নগেন বংজাং ছাৰ আৰু মোৰ কোচ চেঞ্চি হাসমত আলী ছাৰ। আৰু মোৰ খেলাখন হ'ব ইজিপ্ত কাইৰত 26 to 28 নৱেম্বৰৰ পৰা। তাৰে কাৰণে আমাৰ অল কণ্টিনেণ্টেলৰ পৰা টপ 7ৰ পৰা চিলেক্ট হৈছে। তাতে মই এছিয়াৰ টপ 7 আছিলোঁ কাৰণে মই চিলেকশ্যন হৈছোঁ ৱৰ্ল্ড চেম্পিয়নশ্বিপৰ কাৰণে। আৰু এইটো ৱৰ্ল্ডৰ চব কাণ্ট্ৰিজবোৰে আহিব, 100তকৈ ওপৰৰ কাণ্ট্ৰিজবোৰ আহিব। মই যোৱা 2021ত মই খেলিছিলোঁ ডুবাইত হৈছিলে। চ' এতিয়া ৰিচেণ্টলি আৰু পেৰিছতো এইটো যোনটো কাইৰত হ'বই পাৰি। কাইৰত হোৱাৰ আগত পেৰিছত মানে যোনবোৰ চিলেকশ্যন হোৱা নাছিলে, যোনবোৰ প্লেয়াৰ মানে টপ এটা কেটেগৰীত মানে টপ 32 প্লেয়াৰ খেলে, তাৰপৰা চব কণ্টিনেণ্টৰ পৰা 24 প্লেয়াৰ্ছ অলৰেডি চিলেক্ট হৈছে। যেনেকুৱা হানি হৈছে আৰু ইণ্ডিয়াৰ আৰু 4টা প্লেয়াৰ হৈছে। বাকী 8টা প্লেয়াৰ, যোনবোৰ 8টা প্লেয়াৰ সেই 8টা স্পটৰ কাৰণে পেৰিছত কোৱালিফিকেশ্যন টুৰ্ণামেণ্ট হৈছিলে পেৰিছত। তাত ময়ো গৈছিলোঁ, কিন্তু আনফৰ্চুনেটলি মই মানে হ'ব নোৱাৰিলোঁ। আৰু ইণ্ডিয়াৰ আৰু দুজন গৈছিলে, প্ৰণয় শৰ্মা আৰু আৰকা বেনাৰ্জী বুলি কাটাৰ। ফাৰ্ষ্ট অফ অল এইটো বহুত ডাঙৰ এটা এচিভমেণ্ট এটা, কাৰণ এইটো যোনটো যোনটো চিলেকশ্যন ট্ৰায়েল কৰিছে, এতিয়া নৱেম্বৰৰ 10 তাৰিখৰ পৰা লক্ষ্ণৌত তাত হেৰি হ'ব, আমাৰ ট্ৰেইনিং কেম্প হ'ব। এতিয়া ট্ৰেইনিং কেম্পটো হওক, তাৰপৰা আৰু 2-3টা এক্সট্ৰা ট্ৰেইনিং কেম্প হ'ব। তাৰপৰা সেইটো ফাইনেল চিলেকশ্যন কৰিব, আমাৰ মাৰ্চত নহ'লে এপ্ৰিলত ফাইনেল চিলেকশ্যন কৰিব। তাৰে টপ 1টোক মানে চিলেক্ট কৰিব তাৰ পৰা। তোমাৰো যিহেতু প্ৰি চিলেকশ্যনত নাম আহিছে, ফাইনেল চিলেকশ্যন হ'ব বুলি তুমি কিমান আশাবাদী? ৱৰ্ল্ডৰ খেলি আছোঁ যদি ইণ্ডিয়াততো টপ ফাৰ্ষ্ট হ'বই লাগিব, এইটোতো আছে। টপ 1 হ'মে, ফাইনেল চিলেকশ্যনতো টপ 1 হ'ম। তো তুমি সম্পূৰ্ণৰূপে আশাবাদী? পূৰা আশা আছে। ফাৰ্ষ্ট আমাৰ নেশ্যনেল হয়, নেশ্যনেলত মাৰ্চত হৈছিলে, হায়দৰাবাদত হৈছিলে 26 to 27 মাৰ্চত। তাতে মোৰ 2টা গ'ল্ড আছিলে, আণ্ডাৰ-21 আৰু ছিনিয়ৰত -61 কেজিত। আৰু মোৰ দাদাৰ ছিনিয়ৰ -75ত গ'ল্ড আছিলে, কাৰণ দাদাই 2টা ইভেণ্ট খেলা নাই, কাৰণ দাদা 21 ইয়াৰ্ছ পাৰ হৈ গৈছে। মই 21 ইয়াৰ্ছৰ আণ্ডাৰত আছোঁ কাৰণে মই 2টা খেলিছোঁ। তাতে খেলাৰ পিছত 2টাৰে গ'ল্ড থকাৰ পিছত মই ছিনিয়ৰ এছিয়ান খেলিছোঁ। দাদাৰ কিবা অলপ প্ৰব্লেমছৰ কাৰণে ছিনিয়ৰ এছিয়ান খেলিব নোৱাৰিলে। তো মই ছিনিয়ৰ এছিয়ানত গৈছিলোঁ। তাতে উজবেকিস্তানত হৈছিল 23 to 25 মে'ত। তাতে মোৰ 7 পজিশ্যন আহিছিল। সেই তাৰে 7 পজিশ্যনৰ কাৰণে মই ৱৰ্ল্ড চেম্পিয়নশ্বিপত মই চিলেক্ট হৈছোঁ। তাৰপিছত মই আৰু আণ্ডাৰ-21 এছিয়ানো খেলিছোঁ, চাইনাত হৈছিলে
4 to 5 ছেপ্টেম্বৰত হৈছে, তাতে মোৰ 5th পজিশ্যন আহিছে অল অভাৰ এছিয়াত। তাৰপিছত মই WKF কেৰাটে ওৱান ছিৰিজ মালয়েছিয়াত হৈছিল, তাতেও মই পাৰ্টিচিপেট কৰিছিলোঁ। তাতে অলপ খেলা ঠিকেই আছিল, কিন্তু মই পজিশ্যন নাহিল একো, কিন্তু বহুত ভাল এক্সপিৰিয়েঞ্চ হৈছে। WKF ৱৰ্ল্ডৰ চব প্লেয়াৰ আহিছিল, তাতে হিট হৈছিল অক্টোবৰত, 3-4 অক্টোবৰত হৈছিল। পিছতে আহি কেনে মই শ্বিলঙত চাইড ছিলেকশ্যনটো দিলোঁ, তাতে মোৰো গ'ল্ড আছিল, দাদাৰো গ'ল্ড আছিল। তাৰপিছত আৰু ফাইনেল ছিলেকশ্যন হ'ব কেম্পৰ পিছত, তাতেও আমি বেষ্ট দিম। মোৰ ফাদাৰ, মোৰ কোচকে মই ধন্যবাদ দিম। আমাৰ লগত ইমান কষ্ট কৰি আছে, প্ৰেক্টিচ মৰ্ণিং হয়, ইভিনিং হয়, লগত এক্সট্ৰাও আমাৰ ফিজিকেল ট্ৰেইনিং হয়। এতিয়া খালি কাৰাটে কৰিলে নহ'ব, আমি ফিজিকেল ট্ৰেইনিঙত বেছি এক্সট্ৰাকৈ ধ্যান দিওঁ, তাতে আমাৰ চব ভালে থাকে। মোৰ ফাদাৰে মোৰ কোচ হয়, তেওঁ চব ফালেদি আমাক হেল্প কৰি আছে।